হেল্ল' এভৰিৱান প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ মই হলো নয়ন তোমালোকৰ বাৰু এই নম্বৰকেইটাৰ ৰুট কি হ'ব মোক ক'ব পাৰিবানে নোৱাৰিবা নহয়নে মই কিন্তু আজি তোমালোকক এনেকুৱা এটা টেকনিক শিকাই দিম যিটো টেকনিকৰ সহায়ত তোমালোকে মাত্ৰ কেই ছেকেণ্ড মানৰ ভিতৰত যিকোনো নম্বৰৰ ৰুট উলিয়াই দিব পাৰিবা গতিকে ভিডিঅ'টো চাই থাকা আৰু চেনেলটো যদি লাইক ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ চ' প্ৰথমতে মই 729টোকে ল'লোঁ মই 729টোৰ ৰুট যদি উলিয়াবলৈ যাওঁ প্ৰথমতে এনেকৈ সৰুতে যেনেকৈ হৰণ কৰোঁতে পাতি ল'লোঁ ভিতৰত মই 729টোক বহাই দিলোঁ অ'কে এতিয়া মই কি কৰিম ৰাইট ছাইডৰ পৰা মই এযোৰ এযোৰকৈ সংখ্যাৰ তলত চিন দি আহিম প্ৰথমতে যদি চাওঁ ৰাইট ছাইডৰ পৰা এই 29 এইটো এটা সংখ্যা তাৰপিছত মই কি কৰিলোঁ 7টোৰ তলত এটা চিন দিলোঁ এতিয়া মই কি কৰিব লাগিব এই একেবাৰে লেফ্ট ছাইডৰ যোনটো সংখ্যা আছে ইয়াত 7 আছে এই 7টোৰ মই এনেকুৱা এটা সংখ্যা বিচাৰিব লাগিব যিটোৰ স্কুৱেৰটো এই 7ৰ সৈতে সমান হয় বা 7তকৈ সৰু হয় এতিয়া মই যদি চাওঁ 2টোক স্কুৱেৰ কৰিলে 4 পাওঁ 3টোক স্কুৱেৰ কৰিলে 9 পাওঁ গতিকে মই কি কৰিম 2টো ল'লোঁ এতিয়া 2টোক যদি মই 2 দুগুণ কিমান পাই আছোঁ এইখিনিতে মই 4 বহাই দিলোঁ হ'ল 7তকৈ সৰু এতিয়া মই 7ৰ পৰা 4টো বিয়োগ কৰি দিওঁ মই পাম 3 হ'লে এতিয়া তোমালোকে কি কৰিব এই 29 যিযোৰ সংখ্যা আছিলে সেইযোৰক নমাই আনা অ'কে এইটো নমাই আনিলোঁ তাৰপিছত মই এইখিনিতে এইডাল বহাই দিলোঁ তাৰপিছত এই 2টো যোনটো আছে সেইটোক তুমি দুগুণ কৰি দিয়া মই যদি 2টোক দুগুণ কৰি দিওঁ তেতিয়াহ'লে মই পাই আছোঁ 4 অ'কে চ' এতিয়া কামটো হ'ল কি এইখিনিতে মই এনেকৈ খালী জেগা এটা ৰাখি থ'লোঁ এতিয়া মই এই জেগাটোত এনেকুৱা এটা সংখ্যা বহুৱাব লাগিব যিটো সংখ্যাৰে গোটেই সংখ্যাটোক পূৰণ কৰি দিলে এই 329ৰ সমান হয় বা 329তকৈ সৰু হ'ব অ'কে চ' মই যদি চাওঁ 4ৰ এই খালী জেগাটোত যদি মই ধৰি লোৱা 2 বহাই দিলোঁ তেতিয়াহ'লে মই 2ৰে পূৰণ কৰিব লাগিব অ'কে চ' 2ৰে পূৰণ কৰি দিলে 2 দুগুণ 4 আৰু 2 4 গুণ 8 হৈ আছে হ'লে মই যদি এই খালী জেগাডোখৰত মই যদি ধৰি লোৱা 5 বহাই দিলোঁ তেতিয়াহ'লে মই 5ৰে পূৰণ কৰিব লাগিব তাৰমানে কি 5 5 গুণ 25 আৰু 5 4 গুণ 20 মানে এইটো 225 হৈ আছে হয়নে এতিয়া মই খালী জেগাডোখৰত কি বহাম এনেকুৱা যে 329 হ'ব পাৰে বা 329তকৈ সৰু হ'ব পাৰে মই যদি চাওঁ এই খালী জেগাডোখৰত যদি মই 7 বহাই দিওঁ তেতিয়াহ'লে মই 7ৰে পূৰণ কৰিব লাগিব আৰু মই কিমান পাম চোৱাচোন 7 7 গুণ 49 9 উকলিব 4 7 4 গুণ 28 28 29 30 32 হৈ যাব হয়নে গতিকে এইখিনিত তোমালোকে যদি 7 বহুৱাই দিয়া এই খালী জেগাডোখৰত তেতিয়াহ'লে তোমালোকে ডাইৰেক্টলি 329 পাই আছা অ'কে গতিকে মই এইখিনিতে 7 বহাই দিলোঁ অ'কে মই পাই আছোঁ 329 অ'কে তাৰপিছত এইখিনিত যে 7 বহালোঁ ইয়াতো তোমালোকে 7টা বহাব লাগিব আৰু মই যদি এতিয়া 329ৰ পৰা 329 বিয়োগ কৰি দিওঁ মই কিমান পাইছোঁ 0 তাৰ মিনিংটো এইটোৱে যে 27টো হৈছে তোমালোকৰ 729ৰ বৰ্গমূল অৰ্থাৎ আমি লিখিব পাৰোঁ √729 ইকুৱেল টু 27 অ'কে বুজি পাইছা আমি আৰু কেইটামান এইকেইটা সংখ্যাৰ ৰুট উলিয়াম তেতিয়া তোমালোকৰ আৰু বেছি ক্লিয়াৰ হৈ যাব চ' অ'কে এতিয়া আমি 1296 যিটো সংখ্যা আছে এই সংখ্যাটোৰ ৰুট উলিয়াম অ'কে এইটো ৰুট উলিয়াবলৈ চিম্পল কথা একেটা কামেই কৰিব লাগে আমি প্ৰথমতে আমি সৰুতে যেনেকৈ হৰণ কৰোঁতে পাতি লৈছিলোঁ সেনেকৈ প্ৰথমতে পাতি ল'লোঁ অ'কে ভিতৰত মই 1296 এইটো পাতিলোঁ অ'কে তাৰপিছত তোমালোকে কি কৰিবা ৰাইট ছাইডৰ পৰা এযোৰ এযোৰকৈ সংখ্যাৰ তলত চিন দি আহা মই যদি চাওঁ এইপিনে 96টোৰ তলত হ'ব আৰু এইপিনে এইযোৰ সংখ্যা মিলি তোমালোকৰ 12 হৈ আছে অ'কে এতিয়া তোমালোকে নেক্সট ষ্টেপটোত কি কৰিব লাগে একেবাৰে যোনটো লেফ্ট ছাইডৰ সংখ্যাৰ যোৰ আছে সেইটোক ল'ব লাগে এতিয়া মই যদি চাওঁ এনেকুৱা এটা সংখ্যা বিচাৰিব লাগে যিটোৰ স্কুৱেৰ 12ৰ সৈতে সমান হ'ব বা 12তকৈ সৰু হ'ব মই যদি চাওঁ 3 স্কুৱেৰ 9 হৈ আছে 4 স্কুৱেৰ 16 হৈ আছে মানে 3টো ল'লে আমি কি পাম 3 গুণ এইখিনিতে 9 পাই যাম অ'কে 12তকৈ সৰু অ'কে এতিয়া তোমালোকে কি কৰিব 12ৰ পৰা 9টো বিয়োগ কৰি দিয়া মই যদি চাওঁ এইটো 3 হৈ যাব হ'লে আৰু এইপিনে কি আহিব এই সংখ্যাযোৰ নমাই লৈ আহা তোমালোকে 396 হৈ যাব অ'কে এতিয়া তোমালোকে 3টোক দুগুণ কৰি দিয়া মই যদি 3টোক দুগুণ কৰি দিওঁ এইটো পাই যাম 6 আৰু এইখিনিতে মই এইখিনিতে খালী জেগা এটা ৰাখিলোঁ আৰু এইখিনি এনেকুৱা এটা সংখ্যা বহাব লাগিব যিটোৰে এই গোটেই সংখ্যাটোক পূৰণ কৰিলে আমি 396ৰ সমান বা তাতকৈ সৰু পাই আছোঁ অ'কে চ' মই যদি চাওঁ ইয়াতে 6 মই ধৰি লোৱা এই খালী জেগাডোখৰত মই ধৰি লোৱা 4 বহাই দিলোঁ মই তেতিয়াহ'লে কিমান পাম এইখিনিতে 4ৰে পূৰণ কৰিব লাগিব 4 4 গুণ 16 হ'ব উকলিব 1 4 6 গুণ 24 24 হৈ যাব তোমালোকৰ 25 ঠিক আছে তাৰপিছত মই যদি ধৰি লোৱা 6 আছে এইখিনিতে খালী জেগাডোখৰত মই ধৰি লোৱা তোমালোকৰ 6 বহাই দিলোঁ অ'কে 6 যদি বহাই দিওঁ এইটোক 6ৰে পূৰণ কৰিব লাগিব তাৰমানে কি হ'ব 6 6 গুণ 36 উকলিব 3 6 6 গুণ 36 36 3 39 হৈ যাব অৰ্থাৎ 396 পাই যাম আমি যদি এই খালী জেগাডোখৰত 6 বহাই দিওঁ অ'কে চ' এতিয়া আমি 6 বহাই দিলোঁ এইখিনিতে তোমালোকৰ 396 পাই যাবা হ'ল এতিয়া তোমালোকে এই 6টো ইয়াত বহাইছা তাৰমানে ইয়াতো 6 এটা বহাব লাগিব আৰু এতিয়া যদি চোৱা 396ৰ পৰা 396 গ'লে 0 বহিব অৰ্থাৎ তোমালোকৰ যোনটো বৰ্গমূল হ'ব যোনটো ৰুট হ'ব সেইটো হৈ যাব 1296ৰ যোনটো ৰুট সেইটো পাই যাবা তোমালোকে 36 অ'কে চ' একেবাৰে ইজি টেকনিক তোমালোকে দেখোঁতে অকণমান টান লাগিব পাৰে কিন্তু কেইটামান 4টামান অংক তোমালোকে যেতিয়া কৰিবা তেতিয়া তোমালোকৰ কাৰণে একদম ইজি হৈ যাব আৰু লগতে যদি চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰা নাই এতিয়াই কৰি দিয়া আমি এতিয়া নেক্সট সংখ্যাটোৰ 2401ৰ তোমালোকৰ ৰুট উলিয়াম অ'কে চ' মই যদি 2401ৰ ৰুট উলিয়াবলৈ
যাওঁ তেতিয়াহ'লে প্ৰথমতে মই এনেকৈ পাতি ল'লোঁ অ'কে আগৰ নিচিনাকৈ 2401 এতিয়া তোমালোকে লেফ্ট ছাইডৰ পৰা তোমালোকে এযোৰ সংখ্যাৰ তলত চিন দিয়া 01 তাৰপিছত 24 হ'লে এতিয়া আমি এনেকুৱা এটা সংখ্যা বিচাৰিব লাগে যিটো স্কুৱেৰ 24তকৈ সৰু হয় বা 24ৰ সমান হয় মই যদি চাওঁ 5 স্কুৱেৰ 25 হৈ গ'ল 4 স্কুৱেৰ কিন্তু তোমালোকৰ 16 হৈছে গতিকে 4 বহালোঁ 4 গুণ এইখিনিতে তোমালোকে 16 পাই গ'লা অ'কে এতিয়া যদি চোৱা এইপিনে 24ৰ পৰা যদি 16 বিয়োগ কৰি দিয়া থাকিব 8 হ'লে আৰু এইটো 01টো তললৈ নমাই আনা ঠিক আছে এতিয়া তোমালোকে নেক্সট ষ্টেপত চিম্পল এই 4টোক দুগুণ কৰি দিয়া 4টোক দুগুণ কৰিলে 16 পাই যাম এইখিনিতে তোমালোকে খালী জেগাটো এৰা এতিয়া আমি এইখিনিত কি বহাম মই যদি চাওঁ 16 এই খালী জেগাটোত ধৰি লোৱা মই ধৰি লোৱা 2 বহাই দিলোঁ তো মই 2ৰে পূৰণ কৰিব লাগিব হয়নে চ' তাৰমানে কি 2 দুগুণ 4 6 দুগুণ 12 অ'কে উকলিব 1 2 গুণ 2 1 3 অ'কে মই যদি আইডিয়া কৰোঁ এইখিনিতে মই ধৰি লোৱা এইখিনিতে 8 গুণ বহাই চাওঁ ঠিক আছে 8 গুণ যদি বহাই দিওঁ মই এইখিনিতে 8 8 গুণ 64 4 উকলিব 1 হয়নে চৰি উকলিব 6 তাৰপিছত 8 6 গুণ 48 48 6 তোমালোকৰ হৈ যাব 54 হয়নে 54 উকলিব 5 8 গুণ 8 8 পাছে 13 1344 হৈ যাব মানে বহুত বেছি হৈ যাব 8 গুণ দিলে চ' মই এইখিনিতে কি বহাব পাৰোঁ মোৰ মতে এইখিনিতে তোমালোকৰ কি হ'ব পাৰে চ' এইখিনিতে তোমালোকৰ এটা মিষ্টেক হৈ গ'ল চোৱাচোন মই এইটো তোমালোকৰ দুগুণ কৰিব লাগিছিলে কিন্তু মই কি কৰিলোঁ তোমালোকৰ এইটো মই স্কুৱেৰ কৰি দিলোঁ চোৱা এইটো 16 নহ'ব এইখিনিত কাৰণ মই এই 4টোক দুগুণহে কৰিব লাগিব হয়নে 4 দুগুণ কৰিব লাগিব তেতিয়া মই এইখিনিতে 8 পাম হয়নে তাৰপিছত এইখিনিতে খালী জেগা এটা ৰাখিব লাগিব গতিকে এইখিনি অকণমান কেলকুলেশ্যনটো ভুল হৈ গ'ল চ' চিম্পল তোমালোকে যদি এতিয়া 8 আছে মই যদি এইখিনিতে তোমালোকৰ 1 বহাই দিওঁ তেতিয়াহ'লে এইখিনিতে 1 বহাই দিলে খালী জেগাত 1ৰে পূৰণ কৰিব লাগিব মানে আল্টিমেটলি তোমালোকে 81 পাই আছা হয়নে গতিকে এইটোতো কোনো কাৰণত নহ'ব অলপ ডাঙৰ সংখ্যা চাব লাগিব মই যদি চাওঁ এইখিনিতে 8 মই খালী ঠাইৰ জোখত ধৰি লোৱা 7 বহাই দিলোঁ চ' 7ৰে যদি পূৰণ কৰি দিওঁ 7 গুণ 49 9 উকলিব 4 7 গুণ 56 56 4য়ে তোমালোকৰ হৈ যাব 60 হয়নে অৰ্থাৎ 609 হৈ যাব চ' আমি অলপমান আৰু ডাঙৰ দিব লাগিব মই ধৰি লোৱা এইখিনিতে 1 আছে যিহেতু 9ৰ স্কুৱেৰ হৈ যায় 1 গতিকে মই এইখিনিতে ধৰি লোৱা খালী জেগাডোখৰত 9 বহাই দিলোঁ এতিয়া মই 9ৰে পূৰণ কৰিব লাগিব এতিয়া যদি মই 9ৰে পূৰণ কৰোঁ 9 গুণ 81 হ'ব উকলিব 8 আৰু 9 গুণ 72 72ৰে 8 তোমালোকৰ হৈ যাব 80 গতিকে 801 পাই যাম যদি আমি এইখিনিতে 9 বহাই দিওঁ অৰ্থাৎ তোমালোকৰ এইখিনিতে 801 হৈ যাব আৰু এইখিনিত যে 9 বহাইছোঁ ওপৰতো 9এ বহাব লাগিব আৰু 801ৰ পৰা 801 গ'লে 0 হৈ যাব অৰ্থাৎ তোমালোকৰ যিটো ৰুট অভাৰ যোনটো তোমালোকৰ বৰ্গমূল সেইটো হৈ যাব তোমালোকৰ 49 বুজি পালানে গতিকে একেবাৰে ইজি বস্তু মই খালি এইখিনিতে এটা মিষ্টেক কি কৰিলোঁ এইটো যে 16 এইটো কৰি আছিলোঁ এইটো ভুল এইকাৰণে হৈছিল কাৰণ 4টোক মই স্কুৱেৰ কৰি দিলোঁ মই দুগুণ কৰি পেলাই 8 বহাব লাগিছিল এইখিনিতে ঠিক আছে গতিকে ভাবিছোঁ তোমালোকে বস্তুখিনি বুজি পাইছা যদি বুজি পোৱা কিবা ডাউট আছে মই আৰু লাগিলে এনেকুৱা প্ৰেক্টিচ ছেশ্যনছ লৈ আহিম কমেণ্ট কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই আছিলে থেংক ইউ